এতিয়া বাজিছে ৰাতিপুৱা 9:30 আৰু আমাৰ ৰাস্তাত জেচিবি আহি উপস্থিত। ইফালে মানে দীঘলকৈ এটা খাল খুন্দিম বুলি ভাবিছোঁ। মানে বাঁহ গছে আমাৰ এইফালে তামোলৰ মানে যিখিনি সাৰ সেইখিনি টানি লৈ যায়। তো এইটো ৰাস্তাত হ'ব। এয়া আৰম্ভ হৈ গ'ল মাটি খুন্দা। এই অলপমান মানে খুন্দিলেই মানে 1 মিনিটতে মানে বহুত খুন্দা হৈ যায়। ইয়াত মই জেচিবিত বহি লৈছোঁ অলপমান, চাওঁ কেনেকুৱা লাগে জেচিবিত বহি ওপৰত। এয়া প্ৰায় 1 ঘণ্টামানতে, 1 ঘণ্টা লগাই নাই কিজানি, 30 ফুটমান মানে দীঘলকৈ খুন্দা হৈয়ে গ'ল। ইফালে মাটিৰ মালিক বহি আছে, মানে আমাৰ সীমাৰ যি মালিক আছে। আৰু ইফালে মই প্লাগিং ষ্টাৰ্ট কৰি দিছোঁ। সীমা দি আছোঁ, সীমা মানে কি বাঁহ আছে এইফালে ছাইডত। তো বাঁহৰ সেই ঠাইখিনি মানে বহুত ৰস টানি থাকে, সাৰ মানে নোহোৱা হৈ যায়। সেইকাৰণে এইফালে মানে তাৰমানে খাল খুন্দি দিছোঁ জেচিবি দি। সেইফালে মাটি খুন্দি থাকোঁতে মানে ইফালে কেইটামান ইটা আছিল মানে আনি থোৱা, মই ফুলৰ মানে কাষে দিম বুলি আনি দিছিলোঁ। তো এইকেইটা ইটা মই ছাইড কৰি দিলোঁ। মানে এইখিনি ঠাইও যিখিনি মানে ইটা থোৱা আছে এইখিনি ঠাই মানে ভাঙি দিয়া যাব। এইটো মানে পুৰণা ঘৰ আছিল বহুত আমাৰ আটাৰ দিনৰে। তো এইখিনি মই ছাইড কৰি ল'লোঁ ইয়াতে। আৰু এইটো আমাৰ ঘৰটো বগা চকচকীয়া আছে পূৰা, নতুনকৈ মানে ৰং কৰি আছোঁ। আৰু ইফালে মই মাজে মাজে চাই আছোঁ মানে কেনেকৈ কাটি আছে, সীমাত মানে ইফাল সিফালটো হোৱা নাই কোনো। তো মাজে মাজে মই এইবিলাক চাই আছোঁ। আৰু ইফালে আমাৰ জেচিবি মানে বহুত আগত আহি গ'ল। এতিয়া আমাৰ এতিয়া ইয়াত ঘৰ মানে হ'ব 3টা ৰুমৰ, ৰুম নহয় ইয়াত মানে বস্তু থোৱা ঘৰ এটা হ'ব। তো ইয়াত মানে এইখিনি ঠাইখিনিত অলপমান মাটি পেলাই লৈছোঁ আৰু ছাইডৰ মাটিখিনি মানে খুন্দি ইয়াত মিলাই দিব দিছোঁ। আৰু এইটো আগতে বহুত আগতে মানে দেউতাই ইয়াত সেই ঘৰটো বনাম বুলি মানে ইয়াত খুঁটা পুতিছিল। খুঁটা মানে ইয়াত বনাইছিলে ডাইৰেক্ট ঢালাই দি পেলাই। এতিয়া সেই খুঁটাকেইটা মই উঠাই দিলোঁ, মানে অলপমান ছাইড কৰি বনাব লাগিব এতিয়া। আগৰ ঠাইত নহয়, মানে অলপমান চেঞ্জ কৰিব লাগিব, যিহেতু ইফালে মানে অলপ মই সালসলনি কৰিলোঁ কিছু। তো এডাল ধুনীয়া অমিতাৰ গছ মানে ভাঙি পেলাব লগা হ'ল, মানে বেয়া লাগি আছে, ইমান ধুনীয়া ফুল আহি আছিল। ইয়াত মানে মাটি পেলাই থোৱা আছিল আগতে, তো তাতে নিজে হৈছিল অমিতাডাল, ইমান মানে ধুনীয়া ফল। মানে বেয়া লাগে এনেকৈ ইমান ফল অহা মানে গছ এডাল এনেকৈ যদি ভাঙি পেলাব লগা হয়। ইফালে প্ৰায় 100 মিটাৰমান খাল খুন্দা হৈ গ'ল আমাৰ। এতিয়া আৰু এবাৰ মই জেচিবিত বহি লৈছোঁ, মানে এইটো ভেটিটো ভাঙি আছে। তো ইয়াত জেচিবিত বহি মই মানে চাই আছোঁ, বহুত ভাল লাগে জেচিবিত বহি। আৰু এই চাওকচোন কেনেকৈ মানে এইবিলাক কণ্ট্ৰল কৰি আছে, এইবিলাক মানে মাথা নষ্ট হৈ যায় প্ৰথম চালে, মানে কেনেকৈ কি হ'ব কেনেকৈ নহ'ব। আৰু এই দাদাজন হৈছে কালপানীৰ কংগন নাম। তো বহুত ভাল হয় দাদাজন, মই মানে আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ, মানে ভাল লাগি আছে দাদাৰ লগত বহি মানে কথা পাতি, মানে এইবিলাক জেচিবিৰ ওপৰত মানে কাম কৰা চাই। আৰু আজি আমাৰ কাম শেষ হ'ব লগা হৈ গৈছে, বেছি নাই আৰু এইখিনি আমাৰ ভেটিটো মানে লাষ্ট ভাঙিব লগা আছিল। আৰু এইফালেদি মই পূৰা মানে আজি জেচিবিত উঠি পূৰা এনজয়, মানে আজি প্ৰথমবাৰ জেচিবিত উঠিব পাইছোঁ, আৰু কেতিয়াবা পাম নাজানো, সেইটো কাৰণে